যিহেতু তিনিজনৰ নাম গৈছিলে, প্ৰথম নামটো আপোনাৰ গৈছিলে আৰু সেই নামৰ ওপৰত বগা বগা উপাধি নাম এইবোৰ বিচাৰিছে কিন্তু পৰা নাই। চাওক, ৰাজহুৱা জীৱনত যাৰ কলা দাগ আছে ৰাইজে দেখি আছে ন। মই খুব আত্মবিশ্বাস আৰু আনন্দৰে ক'ব পাৰোঁ, মই দীঘলীয়া দিন ক্লাছ 8ৰ পৰা মই সমাজ জীৱনৰ লগত জড়িত আছোঁ। আজিলৈকে এখনো অভিযোগ পত্ৰ কোনো থানাত অমীয় ভূঞাৰ বিৰুদ্ধে নাই। কিন্তু কাৰোবাৰ বিৰুদ্ধে কাৰোবাক ৰাজহুৱা থানাত পঢ়া কৰা কেছ মোকদ্দমা পঞ্জীয়ন হৈ গৈছিলে থানাত। কোনোবা বিষয়াগৰাকীয়েও ADC সেই মহিলাগৰাকীয়েও ৰেহাই পোৱা নাছিলে কিছুমান মানুহৰ ওচৰৰ পৰা। তেনেকুৱা ব্যৱহাৰ অলেখ উদাহৰণ ইয়াত আছে। যিহেতু ভূপেন বৰাই যদি টিকট লাভ কৰে তেতিয়া আপোনাৰ কেনেধৰণৰ হ'ব? মই ভাবোঁ যে আমাৰ দলে সঠিক সিদ্ধান্ত ল'ব, আমাৰ দলে সঠিক সিদ্ধান্ত ল'ব। আমি ৰাইজক সেৱা কৰিবৰ কাৰণে ৰাইজৰ আশীৰ্বাদ লাগিব। যাৰ জৰিয়তে আশীৰ্বাদ পাব দলে নিশ্চয় সেইটোকে নিৰ্ণয় কৰিব। চাওক, যেতিয়া জাপি দিব বিচাৰিব যে যাৰ নাম ওলাইছে তেওঁ টেষ্টেড হয় আৰু ৰাইজে তিনিবাৰকৈ ৰিজেক্ট কৰা এজন মানুহৰ নামটো যেতিয়া বিবেচনাত আহে, ৰাইজে নামটো শুনিব বিচৰা নাই। সেইটো ৰাইজৰ কথা, ইয়াত মোক ক'বলগীয়া একো নাই, মোৰ ইয়াত ক'বলগীয়া নাই। কিন্তু দলে ৰাইজে কি বিচাৰিছে, কাৰ্যকৰ্তাই কি বিচাৰিছে, বিপ্ৰিয়া স্বাভিমান কি, বিপ্ৰিয়া মহিলাসকলৰ স্থান কি, মান কি, বিপ্ৰিয়া মহিলাসকল সুৰক্ষিত হ'বনে নহয়, এই গোটেই চতুৰ্দিশ চিন্তা কৰি পিনি সিদ্ধান্ত যেতিয়া আহিব সেই সিদ্ধান্ত ফলপ্ৰসূ হ'ব। সেইটো মই নাজানো কাইলৈ টিকেট ঘোষণা কৰিব, সেইটো দলে নিৰ্ণয় কৰিব কোন তাৰিখে ঘোষণা কৰিব। কিন্তু আমি আশাবাদী, কাকো আঘাত নিদিয়াকৈ দলে তেনেকুৱা প্ৰাৰ্থী হিচাপে আগবঢ়াব। সেইটো দলৰ ওপৰত মোৰ আস্থা আৰু বিশ্বাস স্থাপন মই কৰিছোঁ। ৰাইজে কি কৈছে মুখ্যমন্ত্ৰী মহোদয়ে শুনিছে, ৰাইজেও শুনিছে, দলৰ নেতৃবৰ্গও শুনিছে। এতিয়া ৰাইজে ক'ব, মোৰ তাত সেই নম্বৰত মোৰ ব্যক্তিগত মতামত দিবলগীয়া নাই। কিন্তু আমাৰ ৰাইজক যাতে কোনো অসন্মান কৰিব নোৱাৰে, ৰাজহুৱা থানত যাতে আমাৰ ৰাইজক, আমাৰ ডেকা গাভৰুক যাতে প্ৰহাৰ কৰিব নোৱাৰে, যোনে শান্তিৰে এনিশা নিৰাপদভাৱে নিজৰ ঘৰখনত থাকে তাত যাতে কোনো শিল দলিয়াব নোৱাৰে, মানুহৰ চাহ মেজত যাতে কাকো কোনো আচৰণ বাচন যাতে দলি কৰি পিনি মানুহক যাতে সন্মান হানি কৰিব নোৱাৰে, তেনেকুৱা কথা বতৰাবিলাক সমাজে চাব। আপোনাৰ দুটা শ্লোগান আছিলে যোৱাবাৰ যি নিৰ্বাচন আছিলে, শ্লোগানকেইটা আপুনি ক'ব নেকি? এখন শ্ৰেষ্ঠ বিউপিয়া গঢ়াৰ পণ। মোৰ নিৰ্বাচনত কেৱল আছে মহিলা প্ৰথম, মহিলা প্ৰথম। মোৰ আইজনী ভনীজনী প্ৰথম। মোৰ আইক যদি মই সুৰক্ষিত কৰি ৰাখিব নোৱাৰোঁ, মোৰ ভনীজনীক যদি মই প্ৰেৰণা দিব নোৱাৰোঁ, তেতিয়াহ'লে মই কিহৰ প্ৰতিনিধি? আজি মাননীয় যশস্বী প্ৰধানমন্ত্ৰীয়ে আজি নাৰী শক্তিক ৰাষ্ট্ৰ শক্তি হিচাপে অভিহিত কৰিছে আৰু নাৰী বন্দনা বিল পাছ কৰিছে। লোকসভা বিধানসভাত 33% ৰিজাৰ্ভেশ্যনৰ নাৰী বন্দনা বিল পাছ কৰিছে। বেটী বচাও বেটী পঢ়াও আঁচনি আজি প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰিছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ অভিলাষী নিযুত মইনা আঁচনি লৈছে, বেটীগৰাকীয়ে যাতে ভাল মানুহ হয়। তেনে অৱস্থাত যদি বেটীগৰাকীক কোনোবাই যদি হাত দিয়ে, কোনোবাই যদি ভাল চকুৱে যদি চাব নোৱাৰে, ভনী হিচাপে যদি জ্ঞান কৰিব নোৱাৰে, মা হিচাপে যদি জ্ঞান কৰিব নোৱাৰে, তেনেকুৱা যদি দিন ইয়াত পাৰ হৈছে, ৰাইজৰ হাতত সেই হিচাপ নিকাচ আছে, ৰাইজে ক'ব। অসম বিধানসভা নিৰ্বাচন সমাগত, আমাৰ দলে চোতাল বৈঠক আয়োজন কৰিবৰ কাৰণে দায়িত্ব দিছিলে। বুথ বিজয় অভিযান আমাৰ সংগঠনে কৰি আছে। আজি ভাৰতীয় জনতা পাৰ্টি পশ্চিম মণ্ডলৰ চাহ মৰ্চা উদ্যোগত এই ভোলাবৰীত আমাৰ চোতাল বৈঠক আছিল, বুথ বিজয় অভিযান আছিল আৰু দেখিলোঁ যে ৰাইজে স্বতঃস্ফূৰ্তভাৱে আজি এই চোতাল বৈঠকত আহি অংশ লৈছে, বুথ বিজয় অভিযানত ভাগ লৈছে। আকৌ ৰাইজে বিজেপি চৰকাৰ বিচাৰিছে। গতিকে আমি আশাবাদী যে আহি থকা দিনত আমি বিপ্ৰিয়া বিধানসভা সমষ্টিৰ পৰা বিপ্ৰিয়াবাসীৰ সহায় সহযোগ আৰু আশীৰ্বাদৰ মাজেৰে আমি বলিষ্ঠ ৰূপত আমি এই বিজেপি চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত আমাৰ ৰাইজৰ অংশগ্ৰহণ থাকিব, ৰাইজৰ আশীৰ্বাদ থাকিব। মই আজি এই চোতাল বৈঠক সফল কৰি তোলাৰ বাবে ৰাইজক মই ধন্যবাদ জনাইছোঁ। আমাৰ চাহ মচা আছে, ইয়াত ডাঙৰ বাগিচা নাই, কিন্তু প্ৰাক্তন চাহ বনোৱা আছে, অকণমান চাহ জনজাতি আছে। তেওঁলোকৰ কাৰণেও যাতে এখন মঞ্চ হয়, তেওঁলোকেও যাতে মৰ্যাদা পায়, তেওঁলোকেও যাতে সুযোগ সুবিধা পায় আৰু ইয়াত আমি এটা পৰিয়ালৰ দৰে আমাৰ আদিবাসী সমাজৰ সৈতে কাম কৰি থাকোঁ। আজি তেওঁলোকে দহুবন কাটি কৰি চোতাল বৈঠক পাই সকলোৱে আজি আনন্দিত হৈছে। মই তেওঁলোকক আজি চোতাল বৈঠকৰ সামৰি আকৌ এবাৰ তেওঁলোকলৈ মই সেৱা নিবেদন কৰিছোঁ। মই তেওঁলোকক অভিনন্দন জনাইছোঁ আৰু ৰাইজে আশা কৰা ধৰণে যাতে নিৰ্বাচনৰ ৰাইজৰ যাতে পচন্দ যাতে প্ৰাৰ্থীগৰাকী যাতে পায়,
সেই ক্ষেত্ৰত যাতে আমাৰ দলৰ শীৰ্ষ নেতৃবৰ্গ আৰু মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কথাবিলাক যাতে বিবেচনা কৰে, তাৰ বাবে ৰাইজে সকলোৱে দোহাৰিছে।